জুবিন গাৰ্গৰ লগত থকা দীৰ্ঘ সময় লগত থকা দুই বডিগাৰ্ডক এই মুহূৰ্তত এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এয়া আমি এছআইটিৰ কাৰ্যালয়ৰ পৰা পোনে পোনে আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া বাহনত উঠোৱা হৈছে আৰু ইতিমধ্যে কোৰ্টলৈ ৰাওনা হৈছে SSP ৰজি কলিতা, শীৰ্ষ আৰক্ষী বিষয়া মৰমী কলিতা আৰু এয়া সঞ্জয় বৰাই দেখুৱাই আছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক এই মুহূৰ্তত এইদৰে লৈ যোৱা হৈছে আৰু বাহনৰ সন্মুখত আমি দেখিছোঁ লৱ কুমাৰ ডেকা এছআইটিৰ এগৰাকী বিষয়া। এয়া পৰেশ বৈশ্যৰ লগত আছে নন্দেশ্বৰ বৰা আৰু এয়া পোনে পোনে এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে। জানিব পৰা মতে 14 দিনৰ বাবে তেওঁলোকক জিম্মাত বিচাৰিব। পূৰ্বে দেখিছিলোঁ আমি সন্দীপন গাৰ্গক 14 দিনৰ বাবে জিম্মাত বিচাৰিছিল, 7 দিন জিম্মাত দিয়া হৈছে। গতিকে এই দুইজন PSক কিমান দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে সেয়া সময়ত নিশ্চিত হ'ব। কিন্তু ক'ব বিচাৰিছোঁ পুনৰবাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰৰ সংখ্যা 7 জনলৈ বৃদ্ধি হৈছে।